ৰেচন কাৰ্ডত নতুন ফেমিলি মেম্বৰ এড কৰা আৰম্ভ হ'ল। যদি আপোনাৰ ৰেচন কাৰ্ডত ফেমিলি মেম্বৰ কম আছে, নতুন মেম্বৰ এড কৰিব বিচাৰে, তেনেহ'লে অতি সহজে নতুন মেম্বৰ এড কৰিব পাৰিব। ফেমিলি মেম্বৰ এড কৰাৰ বাবে চৰকাৰে এটা নতুন এপ মুকলি কৰিছে, মেৰা ৰেচন 2.0। মেৰা ৰেচন 2.0 এপৰ সহায়ত অতি সহজে নতুন মেম্বৰ এড কৰিব পাৰিব। ইয়াৰ বাহিৰে মেৰা ৰেচন 2.0 এপত আৰু অন্য নতুন ছাৰ্ভিচ মুকলি কৰিছে, যিবিলাক আপুনি ইউজ কৰিব পাৰিব। মই আজি আপোনালোকক দেখুৱাম মেৰা ৰেচন 2.0 এপ কেনেকৈ ডাউনলোড কৰিব, এই এপৰ সহায়ত ৰেচন কাৰ্ডত নতুন মেম্বৰ কেনেকৈ এড কৰিব আৰু নতুন ছাৰ্ভিচসমূহ কেনেকৈ ইউজ কৰিব, অৰ্থাৎ মেৰা ৰেচন 2.0 এপটো কেনেকৈ ইউজ কৰিব, এই সকলোখিনি ডিটেইলছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ বাবে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু এনেকুৱা হেল্পফুল ভিডিঅ' পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ বাবে মোবাইলৰ প্লে ষ্ট'ৰ অ'পেন কৰিব আৰু মেৰা ৰেচন 2.0 লিখি চাৰ্চ কৰি দিব। এনেকৈ মেৰা ৰেচন 2.0 লিখি চাৰ্চ কৰি দিব। তাৰপিছত তলত এনেকৈ আহি যাব মেৰা ৰেচন 2.0। প্ৰথমতে এই এপটো ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত অ'পেন কৰিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকৈ এপটো অ'পেন হৈ যাব। প্ৰথমতে ইয়াৰ পৰা লেংগুৱেজ ছিলেক্ট কৰিব লাগিব। ইয়াৰ পৰা আপুনি যিকোনো এটা লেংগুৱেজ ছিলেক্ট কৰিব পাৰে, ইংলিছ, অসমীয়া, যিটো ছিলেক্ট কৰিব বিচাৰে ইয়াৰ পৰা ছিলেক্ট কৰি দিব। তাৰপিছত তলত চাকতি আছে নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাওক দুটা অপশ্যন দিয়া হৈ আছে, এটা হ'ল বেনিফিচিয়াৰী ইউজাৰ আৰু এটা হ'ল ডিপাৰ্টমেণ্ট ইউজাৰ। ইয়াৰ পৰা আপোনালোকে বেনিফিচিয়াৰী ইউজাৰটো ছিলেক্ট কৰি দিব। তাৰপিছত তলত চাকতি আছে এণ্টাৰ আধাৰ নম্বৰ, ইয়াত আধাৰ নম্বৰটো বহুৱাই দিব আৰু এই কেপচাৰটো ইয়াত বহুৱাই দিব আৰু লগইন উইথ অ'টিপিত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নম্বৰ লিংক হৈ আছে, সেই মোবাইলত এটা OTP পঠিয়াব। ইয়াত চাওক দিয়া আছে OTP চেণ্ড ছাকচেছফুলি, অ'কে কৰি দিব আৰু ইয়াত OTPটো বহুৱাই দিব আৰু ভেৰিফাইড ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত আপোনাৰ এটা এমপিন ক্ৰিয়েট কৰিব লাগিব। আপুনি যেতিয়াই এইটো এপ অ'পেন কৰিব, এইটো এমপিনৰ জৰিয়তে অ'পেন কৰিব পাৰিব। ইয়াত যিকোনো 4টা সংখ্যাৰে এটা এমপিন বনাই বহুৱাই দিব। তাৰপিছত নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আকৌ যিটো এমপিন বনাইছিল সেই এমপিনটো ইয়াত বহুৱাই দিব। তাৰপিছত ক্ৰেডিট এমপিনত ক্লিক কৰি দিব। ইউৰ এমপিন কোড হেজ বিন ছেভড, অ'কে কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকৈ মেৰা ৰেচন 2.0 এপটো অ'পেন হৈ যাব। ইয়াত চাওক বহুতকেইটা ছাৰ্ভিচ দিয়া হৈ আছে। প্ৰথমতে চাওক দিয়া আছে মেনেজ ফেমিলি ডিটেইলছ। ইয়াত ক্লিক কৰি আপুনি ফেমিলি মেম্বৰ এড কৰিব পাৰিব। যদি আপোনাৰ ৰেচন কাৰ্ডত ফেমিলি মেম্বৰ কম আছে, তেনেহ'লে মেনেজ ফেমিলি ডিটেইলছ ইয়াত ক্লিক কৰি আপোনালোকে ৰেচন কাৰ্ডত ফেমিলি মেম্বৰ এড কৰিব পাৰিব। ফেমিলি মেম্বৰ কেনেকৈ এড কৰিব লাগে, ফৰ্মটো কেনেকৈ ফিল কৰিব লাগে, মই ভিডিঅ'ৰ লাষ্টত দেখুৱাম। মই প্ৰথমতে ছাৰ্ভিচকেইটা দেখুৱাই লৈছোঁ। আপোনাৰ ৰেচন কাৰ্ডত কিমান ৰেচন আহি আছে, কিমান চাউল আহি আছে, যদি আপুনি চেক কৰিব বিচাৰে, তেনেহ'লে 2 নম্বৰত যিটো ছাৰ্ভিচ দিয়া হৈ আছে, এই ছাৰ্ভিচত ক্লিক কৰি চেক কৰিব পাৰিব। তাৰপিছত যদি আপুনি ষ্টাটাছ চেক কৰিব বিচাৰে, ফেমিলি মেম্বৰ এড কৰাৰ বাবে এপ্লাই কৰিছিল বা অন্য কিবা প্ৰব্লেমৰ বাবে আপুনি এপ্লাই কৰিছিল, যদি ষ্টাটাছ চেক কৰিব বিচাৰে, তেনেহ'লে ট্ৰেক মাই ৰেচন ইয়াত ক্লিক কৰি আপুনি ষ্টাটাছ চেক কৰিব পাৰিব। বা অন্য কিবা যদি আপুনি ট্ৰেক কৰিব বিচাৰে, তেনেহ'লে এইটো অপশ্যনত ক্লিক কৰি আপোনালোকে ট্ৰেক কৰিব পাৰিব। তাৰপিছত যদি আপুনি ৰেচন কাৰ্ডত কিবা কমপ্লেইন কৰিব বিচাৰে, তেনেহ'লে মাই গ্ৰিভেঞ্চ যিটো ছাৰ্ভিচ দিয়া হৈ আছে, এই ছাৰ্ভিচত ক্লিক কৰি আপোনালোকে কমপ্লেইন কৰিব পাৰিব। আপোনাৰ ৰেচন কাৰ্ডত যিকোনো ধৰণৰ কমপ্লেইন হওক, আপুনি মাই গ্ৰিভেঞ্চত ক্লিক কৰি কমপ্লেইন কৰিব পাৰিব। তাৰপিছত চেল ৰিচিপ্ট, যদি আপুনি ৰিচিপ্ট ডাউনলোড কৰিব বিচাৰে, তেনেহ'লে এইটো অপশ্যনত ক্লিক কৰি আপোনালোকে ৰিচিপ্ট ডাউনলোড কৰিব পাৰিব। আপোনাৰ ৰেচন কাৰ্ডৰ বেনিফিট যদি চেক কৰিব বিচাৰে, কিমান ৰেচন আহি আছে, কিমান বেনিফিট পাই আছে যদি চেক কৰিব বিচাৰে, বা আপোনাৰ ৰেচন কাৰ্ডত কিবা স্কিম আহিছে নেকি চেক কৰিব বিচাৰে, তেনেহ'লে বেনিফিট যিটো ছাৰ্ভিচ দিয়া হৈ আছে, ইয়াত ক্লিক কৰি আপোনালোকে চেক কৰিব পাৰিব। ইয়াৰ বাহিৰে আৰু বহুতকেইটা ছাৰ্ভিচ আছে। ইয়াত চাওক 3 লাইন দিয়া হৈ আছে, এই 3 লাইনত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব, ইয়াত চাওক এটা লিষ্ট ওলাই আহিছে। এইকেইটা ছাৰ্ভিচৰ সুবিধা আপুনি ল'ব পাৰিব। ইয়াত সকলোকেইটা দিয়া হৈ আছে, আপোনালোকে চাব পাৰে। এতিয়া কথা হ'ল আপুনি ফেমিলি মেম্বৰ কেনেকৈ এড কৰিব, ফৰ্মখন কেনেকৈ ফিল কৰিব লাগে মই দেখুৱাই দিছোঁ। ইয়াৰ বাবে প্ৰথমতে যিটো ছাৰ্ভিচ দিয়া হৈ আছে মেনেজ ফেমিলি ডিটেইলছ, এইটো ছাৰ্ভিচৰ ওপৰত ক্লিক কৰি দিব। এনেকৈ অলপ সময় লোডিং ল'ব। ওপৰত চাওক দিয়া আছে এড নিউ মেম্বাৰ্ছ, ইয়াত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত ফেমিলি মেম্বৰ এড কৰাৰ বাবে এনেকুৱা এটা ফৰ্ম খোল খাই আহিব। এই ফৰ্মটো ফিল কৰিব লাগিব। প্ৰথমতে ইয়াত এপ্লিকেণ্টৰ নামটো লিখি দিব।
তাৰপিছত ইয়াত অসমীয়াত নামটো লিখি দিব, ওপৰত ইংলিছত লিখিব, তাৰপিছত ইয়াত অসমীয়াত লিখিব। তাৰপিছত ইয়াৰ পৰা জেণ্ডাৰটো চিলেক্ট কৰি দিব আৰু ইয়াত ডেট অফ বাৰ্থটো বহুৱাই দিব আৰু তলৰ এজটো নিজে নিজে আহি যাব, ইয়াত আপোনাৰ বহাব নালাগে। তাৰপিছত মাদাৰ্ছ নেম, ইয়াত মাকৰ নামটো বহুৱাই দিব ইংলিছত, তাৰপিছত তলত অসমীয়াত বহুৱাই দিব। তাৰপিছত ফাদাৰ্ছ নেম, ইয়াত ফাদাৰ্ছ নেমটো ইংলিছত লিখিব, তাৰপিছত তলত অসমীয়াত লিখিব। তাৰপিছত মেৰিড ষ্টেটাছ, ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ যিটো হয় চিলেক্ট কৰি দিব। তাৰপিছত নেশ্যনেলিটি, ইয়াৰ পৰা ইণ্ডিয়াটো চিলেক্ট কৰি দিব। তাৰপিছত মোবাইল নম্বৰ, ইয়াত মোবাইল নম্বৰ বহুৱাই দিব, যদি ইমেইল থাকে তেনেহ'লে ইয়াত বহুৱাই দিব। এনেকৈ গোটেইখিনি ফৰ্ম ফিল আপ কৰাৰ পিছত তলত চাওক আছে নেক্সটত ক্লিক কৰি দিব। যেতিয়া নেক্সটত ক্লিক কৰি দিব আপোনাৰ এটা ছেটআপ কমপ্লিট হৈ যাব। এনেকৈ ইয়াত চাওক 9টা ছেটআপ দিয়া হৈ আছে, এই গোটেইকেইটা ছেটআপ কমপ্লিট কৰিব লাগিব। বাকীকেইটা ছেটআপ একেবাৰে সহজ, আপোনালোকে ফিল কৰি দিব।